নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটো আপোনালোকে দেখিছে স্ক্ৰীনত SBI একাউণ্ট হোল্ডাৰ সকললৈ বা যিসকল আপোনালোক কৰ্মচাৰী আপোনালোকে অন্যান্য চৰকাৰী বেংকত আপোনালোকে দৰমহা লাভ কৰে সেই একাউণ্টৰ সম্পৰ্কত এইটো SBI ফালৰ পৰা অহা এটা মেছেজ দেখিছে যে ডিয়াৰ Sir, Assam Gov sign an MOU with SBI to provide PAI insurance of ₹1 crore along with other benefits. আৰু এই সম্পৰ্কত একাউণ্টটো স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰিবৰ কাৰণে কোৱা হৈছে অৰ্থাৎ আপোনালোকে অসম চৰকাৰৰ যিখন SOP প্ৰকাশ পাইছিলে তাতো এখিনি কোৱা হৈছে যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP to regular permanent employees of Government of Assam regarding the zero premium insurance coverage. অৰ্থাৎ অসম চৰকাৰে যি জিৰ' কভাৰেজ ইঞ্চুৰেঞ্চ প্ৰদান কৰিছে কি ধৰণৰ ইঞ্চুৰেঞ্চ থাকিব টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ য'ত 10 লাখ টকা থাকিব পাৰ্সোনেল এক্সিডেন্টেল ইঞ্চুৰেঞ্চ য'ত মৃত্যু হ'লে আপুনি 1 কোটি টকা তেওঁৰ নমিনিয়ে লাভ কৰিব পাৰ্মানেন্ট টোটেল ডিজেবিলিটি হ'লে আপ টু 1 কোটি টকা লৈকে লাভ কৰিব পাৰ্মানেন্ট পাৰ্শিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা লৈকে লাভ কৰিব আৰু এয়াৰ এক্সিডেন্ট ইঞ্চুৰেঞ্চ হ'লে 2 কোটি টকা লৈকে লাভ কৰিব গতিকে এই সম্পৰ্কত আপোনালোকৰ একাউণ্টসমূহ স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব কেনেদৰে কৰিব লাগিব এই বিষয়ে আমি আপোনালোকক ষ্টেপ কিছু দেখাই দিম আপোনালোকে নিজৰ য'ত দৰমহা লাভ কৰে তাৰ লগত যোগাযোগ কৰিব Annexure 1 আপোনালোকে দেখিছে এপ্লিকেশন কাম আন্ডাৰটেকিং টু বি টেকেন ফ্ৰম অল একাউণ্ট হোল্ডাৰ্স whether new or existing converting SBI accounts to SGSP the branch manager a request for conversion of saving bank account to state government salary package undertaking from salary package account holder for conversion of sharing of personal data with third parties আপোনালোকে দেখিছে তাত ফৰমেটখন দিছে Annexure 1 পুৰাব লাগিব যিখিনি আপোনাৰ প্ৰয়োজনীয় তাত আপোনাৰ একাউণ্ট নাম্বাৰ লাগিব তাত আপোনাৰ convert existing saving salary account I am presently employed as apni code employees হৈ আছে with personal number লাগিব আৰু সকলোখিনি যি ফৰমেটত আছে আপোনালোকে বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অতি সোনকালে আপোনালোকৰ স্যালাৰি পেকেজ একাউণ্টলৈ নিজৰ একাউণ্টটো কনভাৰ্ট কৰিব অৱশ্যই বহুত কৰ্মচাৰী একাউণ্ট তেওঁলোকে স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰে কিন্তু আপুনি চেক কৰি চাব আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজ একাউণ্ট হৈ আছে নে নাই যদি হোৱা নাই আপুনি নিৰ্দিষ্ট ফৰমেটত আপোনাৰ SBI তে হওক বা অন্যান্য চৰকাৰী একাউণ্ট বেংক একাউণ্ট য'ত আপুনি দৰমহা লাভ কৰে তাৰ লগত যোগাযোগ কৰি অতি সোনকালে আপুনি কৰিব যেটো অসম চৰকাৰৰ যেটো জিৰো প্ৰিমিয়াম ইনস্যুৰেঞ্চ কভাৰেজ 1 কোটি টকা ইনস্যুৰেঞ্চ আছে আৰু ইয়াৰ ইনস্যুৰেঞ্চৰ ক্ষেত্ৰত 2 কোটি টকা লৈকে আছে আৰু অন্যান্য টাৰ্ম ইনস্যুৰেঞ্চ সকলো আছে গতিকে আপোনাৰ সচেতন হৈ এই কামখিনি অতি শীঘ্ৰে আপোনালোকে কৰিব বুলি আমি আশা কৰিছো আমি আমাৰ তৰফৰ পৰা আপোনালোকক কিছু উদাহৰণ আমি দেখাই দিছো আপোনালোকে আপোনালোকৰ নিজৰ বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকৰ একাউণ্টটো স্যালাৰি পেকেজ একাউণ্ট হৈ আছে নে নাই তাক আপোনালোকে এবাৰ ভেৰিফাই কৰি চাব যদি হোৱা নাই প্ৰয়োজনীয় ডকুমেন্ট দি স্যালাৰি পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব এতিয়া আহিছো আমি দ্বিতীয়টি খবৰলৈ অসম চৰকাৰৰ পৰা আহিল বৃহৎ সুখবৰ আশা অঙ্গনবাড়ী মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি বিদ্যুৎ মাচুল ৰন্ধন গেছৰ দাম হ্ৰাস উপৰিও জুমৈ বিনন্দিনী মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধনো জিলাৰ একে সময়তে বিতৰণ কৰিব 26 সহস্ৰাধিক নিযুক্তি পত্ৰ আৰু অক্টোবৰ মাহতেই চমক দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ এতিয়া পঞ্চায়ত নিৰ্বাচন যেহেতু শেষ হ'ল ইয়াৰ পিছতে যেহেতু আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতেই চৰকাৰৰ যিখিনি প্ৰতিশ্ৰুতি আছিল সেইসমূহ তেওঁলোকে সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু অক্টোবৰ মাহৰ পৰা আশা অঙ্গনবাড়ী মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ লগতে অন্যান্যখিনি কামো আগবাঢ়িব বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক চমক দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰু অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত নিযুক্তিৰ পৰা আৰম্ভ কৰি ইখনৰ পিছত সিখন অভিলাষী আঁচনি ৰূপায়ণৰ ধুম উঠিব আৰু অহা বৰ্ষৰ এপ্ৰিল মে মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইখিনি কাম যিখিনি প্ৰতিশ্ৰুতি আছিল তেওঁলোকে কৰিব আৰু এই আঁচনিৰ যি সুনামি আনি বিধানসভাৰ বাবে সাজু হোৱাৰ অৰ্থে অক্টোবৰত বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত হ'ব আৰু এই সমাৰোহতে এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 12000টা পদৰ নিযুক্তি দিয়া হ'ব একেদৰে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ 9075টা পদৰ নিযুক্তি আৰু 5550টা প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পদৰ নিযুক্তি অক্টোবৰ মাহতে দিয়া হ'ব আৰু এই বৃহৎ নিযুক্তিৰ পাছতেই
আশা কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰখনে 1 অক্টোবৰৰ লক্ষ্য স্থিৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবেও ৰাজ্য চৰকাৰখনে এখন কমিটি গঠন কৰি দিছে। আৰু জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ফালে উক্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হ'ব। আৰু ৰাজ্যৰ প্ৰতি ঘৰ লোকেই ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে আৰু একেদৰে প্ৰতি ঘৰ লোকেই বিদ্যুতৰ মাচুলো দিব লগা হয়। সেয়েহে ৰাজ্য চৰকাৰখনে বিদ্যুতৰ মাচুল চলিত বৰ্ষত পুনৰ 1 টকা পৰ্যন্ত হ্ৰাস কৰাৰ চিন্তা কৰাৰ লগতে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 250 টকাৰ পৰা 300 টকালৈকে হ্ৰাস কৰাৰো চিন্তা চৰ্চা কৰিছে। গতিকে নিযুক্তিৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন সা সুবিধা আৰু লগতে দৰমহা বৃদ্ধি আৰু বিভিন্ন ধৰণৰ সাধাৰণ জনসাধাৰণৰ কাৰণেও বিদ্যুতৰ মাচুল কম বা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমোৱাকে ধৰি বিভিন্ন ধৰণৰ কামসমূহ অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ'ব বুলি অসম চৰকাৰে তেওঁলোকে বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ ঘোষণা কৰিছে। আৰু তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আছিল তাক যাতে অতি সোনকালেই পূৰণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো যিহেতু ওলাইছে, ইয়াৰ পিছতেই অসম চৰকাৰে যি প্ৰতিশ্ৰুতি মতে 1 অক্টোবৰৰ পৰা যিখিনি কাম সেইখিনি এতিয়া অগ্ৰগতি লাভ কৰিব বুলি সাধাৰণ জনসাধাৰণে আশা কৰিছে। লগতে যিসকল কৰ্মচাৰী যেনে আশা, অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী, সহায়িকা তেওঁলোকৰ ক্ষেত্ৰতো তেওঁলোকে যি প্ৰতিশ্ৰুতি মতে কাম হ'ব বুলি আশা কৰিছে। আৰু পূজাৰ সময়তেই বিভিন্ন ধৰণৰ আঁচনিসমূহ উদ্বোধন হ'ব। যেনে অহা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে চাহ বাগিচাৰ লোকসকলে লাভ কৰিব চৰকাৰী উপহাৰ। আনহাতে আৰু এইবাৰ চৰকাৰে বাজেটত ঘোষণা কৰাৰ দৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি অনুসৰি স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক 2500 টকাকৈ দিব। অৰ্থাৎ যিসকল স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকক যাতে ভৱিষ্যতে তেওঁলোকে যাতে নতুন এটা চাকৰি বা অন্য কিবা এটা সংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেওঁলোকক 2500 টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব। আৰু সেয়াও এই বছৰৰ শেষৰ ফালে আৰম্ভ হ'ব। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালসমূহেও অক্টোবৰ মাহৰ পৰাই সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। গতিকে মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। আৰু এই আঁচনি অনুসৰি প্ৰতি কিলো মচুৰ দাইলত 25 টকা, প্ৰতি কিলো চেনিত 20 টকা আৰু নিমখত 10 টকা ৰাজ্য চৰকাৰে সাহায্য প্ৰদান কৰিব। আৰু এই সকলোবোৰ আঁচনিৰ উপৰি ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰাৰ লগতে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে। আৰু ইয়াৰ কাৰণে প্ৰতিজন কৰ্মচাৰীক তেওঁলোকে 1000 টকাকৈ দিব। আৰু ইয়াৰ দ্বাৰা যথেষ্টখিনি কিতাপ বিক্ৰী হ'ব আৰু লগতে কিতাপ পঢ়াৰ এক উৎসৱ বা কিতাপ পঢ়াৰ এটা প্ৰচেষ্টা অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। গতিকে অনুপ্ৰাণিত কৰিব কৰ্মচাৰীসকলক কিতাপ কিনাৰ কাৰণে। আৰু লগতে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিব। মুঠতে ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰাই ৰাজ্যবাসীক নতুন নতুন উপহাৰ দিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আজিৰ এই ভিডিঅ'ত আমি এই গুৰুত্বপূৰ্ণ তথ্যখিনি আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।